নমস্কাৰ বন্ধুসকল যিসকলে দুবছৰীয়া ডিএলএড কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে সোণালী সুযোগ আহিছে এতিয়া 12 পাছ কৰা যিকোনো ল'ৰা ছোৱালীয়ে ডিএলএড এন্ট্ৰেন্স এক্সামৰ কাৰণে অনলাইন ফৰ্ম সাবমিট কৰিব পাৰিব আজিৰ ভিডিঅ'ত কেনেকৈ আপোনালোকে দুবছৰীয়া ডিএলএড অনলাইন এন্ট্ৰেন্স ফৰ্ম সাবমিট কৰিব কি ডকুমেন্টছ লাগিব পাৰ্চেন্টেজ কিমান থাকিব লাগিব আৰু কোনে এপ্লাই কৰিব নোৱাৰিব সকলো এই ভিডিঅ'ত কম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয় যদি আপোনালোকৰ মাজতে কোনো ধৰণৰ ভুল হয় তেন্তে আপোনালোকৰ ফৰ্মখন সাবমিট নহব অনলাইন ফৰ্ম সাবমিট কৰিবৰ কাৰণে আপোনালোকে এই পেজত আহিব ইয়াৰ ডাইৰেক্ট লিংক মই ডেসক্ৰিপচনত দি দিম ডেসক্ৰিপচনত গৈ আপোনালোকে ইয়াত আহি পাৰিব ডেসক্ৰিপচনৰ লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে গভৰ্ণমেণ্ট অফ আসামৰ অফিচিয়েল ড্যাশবোৰ্ডত ৰিডাইৰেক্ট হৈ আহিব ইয়াত আপোনালোকৰ কেণ্ডিডেট ৰেজিষ্ট্ৰেচন পেজটো খোল খাই আহিব সলিউশনত যদি আপোনালোকে সিঙ্গল হয় শ্ৰীমতী চুজ কৰিব যদি আপোনালোকে মেৰিট হয় তেন্তে মিসেস মিস্টাৰ সিলেক্ট কৰিব পাৰে তাৰ পিছত ইয়াত আপোনাৰ ফাৰ্ষ্ট নেম ভৰাব যদি আপোনালোকৰ মিডল নেম আছে ইয়াত আপোনালোকে মিডল নেম ভৰাই দিব তাৰ পিছত আপোনালোকৰ লাষ্ট নেম বা টাইটেল ইয়াত ভৰাব তাৰ পিছত ইয়াত আপোনাৰ ফাদাৰ্স আৰু মাদাৰ্স নেম ভৰাব ইয়াত আপোনালোকৰ জেন্ডাৰ সিলেক্ট কৰি আপোনালোকৰ কেটেগৰী বা কাষ্টটো আপোনালোকে সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনালোকৰ জনো ডেট অফ বাৰ্থ ক্যালেন্ডাৰ পৰা আপোনালোকে চুজ কৰি লব ইয়াত আপোনাৰ ডেট মন্থ আৰু ইয়াৰটো আপোনালোকৰ ক্লাস 10 ৰ এডমিট কাৰ্ডত যেটো আছে ইয়াত আপোনালোকে ভৰাব এজ অন 1 জুলাই 2024 ত আপোনালোকৰ যিমান এজ হৈছে ইয়াত ৰিফ্লেক্ট কৰিব তাৰ পিছত আপোনালোকে কোৱালিফিকেশন এইচএছ পাস সিলেক্ট কৰিব ইয়াত আপোনাৰ এটা এক্টিভ মোবাইল নম্বৰ আৰু এটা এক্টিভ ইমেইল আইডি আপোনালোকে এন্টাৰ কৰি 7 প্ৰসিডত ক্লিক কৰিব আপোনালোকৰ একাউন্ট ভেৰিফাই কৰিবৰ কাৰণে আপোনাৰ মোবাইল নম্বৰত 4 ডিজিটৰ এটা ওটিপি আহিব ইয়াত ওটিপি এন্টাৰ কৰি ভ্যালিডেট কৰিব আপোনালোকৰ একাউন্ট সাকসেসফুলি ভেৰিফাই হৈ যাব তাৰ পিছত ইয়াত আপোনালোকে গো টু লগইন পেজ এই বাটনত ক্লিক কৰিব লগইন কৰিবৰ কাৰণে আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰ আপোনালোকে দিছিলে ইয়াত আপোনালোকে ভৰাব তাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থ ভৰাই লগইন বাটনত ক্লিক কৰিব আপোনালোকে সাকসেসফুলি লগইন হৈ যাব আৰু ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেচন ডিটেইলছবোৰ শো কৰিব সো ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেচন আইডি নেম আপোনাৰ ফাদাৰ্স নেম কোৱালিফিকেশন সকলো শো কৰিব ইয়াত আপোনালোকে প্ৰসিড টু কমপ্লিট এপ্লিকেশন ফৰ্ম ইয়াতে ক্লিক কৰিব ইয়াত আপোনাৰ পাৰ্সোনেল ডিটেইলছ সকলো শো কৰিব যদি আপোনালোকৰ অল্টাৰনেটিভ মোবাইল নম্বৰ আছে ইয়াতে আপোনালোকে অল্টাৰনেটিভ মোবাইল নম্বৰ ভৰাব পাৰে তাৰ পিছত পেজটো স্ক্ৰল কৰিব ইয়াত আপোনাৰ কমিউনিকেশন ডিটেইলছ এড কৰিব লাগিব সো আপোনালোকৰ যোনটো পাৰ্মানেন্ট এড্ৰেছ ইয়াতে আপোনালোকে ভৰাব এড্ৰেছত আপোনালোকে যদি গাঁৱত থাকে আপোনালোকৰ গাঁৱৰ নামটো ভৰাই দিব যদি আপোনালোকে টাউনত থাকে তেন্তে আপোনালোকৰ টাউনৰ নেমটো ভৰাব তাৰ পিছত আপোনালোকৰ যোনটো পোষ্ট অফিচ ইয়াতে আপোনালোকৰ পোষ্ট অফিচৰ নেমটো ভৰাব ষ্টেটত আপোনালোকে আসাম সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ যিখন ডিস্ট্ৰিক্ট লিষ্টৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব আপোনালোকৰ যিটো পুলিশ ষ্টেচন হয় ইয়াতে আপোনালোকে পুলিশ ষ্টেচন চুজ কৰিব তাৰ পিছত আপোনালোকৰ যোনটো এৰিয়া পিন কোড ইয়াতে আপোনালোকে ভালকৈ এৰিয়া পিন কোডটো ভৰাব যদি আপোনালোকৰ কৰেসপন্ডেন্স এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ সেম হয় তেন্তে আপোনালোকে এই বক্সত ক্লিক কৰিব আৰু আপোনালোকৰ ডিটেইলছ ইয়াত ফেচ হৈ আহিব তাৰ পিছত পেজটো স্ক্ৰল কৰিব ইয়াত আপোনালোকে কোৱালিফিকেশন ডিটেইলছ এড কৰিব লাগিব সো আপোনালোকৰ হাই সেকেন্ডাৰী ডিটেইলছ ইয়াত এড কৰিব লাগিব সো আপোনালোকৰ যোনখন বোৰ্ড ইয়াত আপোনালোকে AHSCC সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকৰ মিডিয়াম চুজ কৰিব তাৰ পিছত ইয়াত আপোনাৰ ষ্ট্ৰীম চুজ কৰি আপোনালোকে যোনটো সনত হাই সেকেন্ডাৰী পাছ আউট হৈছে ইয়াত আপোনালোকে লিষ্টৰ পৰা ইয়াৰটো সিলেক্ট কৰিব টোটাল মাৰ্কস এক্সক্লুডিং মাৰ্কস অফ দা অপচনেল এক্সট্ৰা ফৰ্থ সাবজেক্ট ইয়াত আপোনালোকে টোটাল 500 মাৰ্কস এন্টাৰ কৰিব তাৰ পিছত অবটেইন মাৰ্কসত আপোনালোকে 500 ৰ ভিতৰত হাই সেকেন্ডাৰী যিমান মাৰ্কস স্কোৰ কৰিছিলে ইয়াতে এন্টাৰ কৰিব আৰু আপোনালোকৰ পাৰ্চেন্টেজ ইয়াত ফেচ হৈ আহিব তাৰ পিছত আপোনালোকে এক্সাম দিবৰ কাৰণে ইয়াত চেন্টাৰ সিলেক্ট কৰিব লাগিব সো আপোনালোকে লিষ্টত বহুতো চেন্টাৰ পাই যাব বঙাইগাঁও সাসাৰ দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰা গোলাঘাট হাইলাকান্দি যোৰহাট কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলী মৰিগাঁও এনেকৈ আপোনালোকৰ ভালেকেইটা চেন্টাৰ আহি যাব যেটো চেন্টাৰ আপোনালোকৰ সহজ হয় হেতু চেন্টাৰ আপোনালোকে চুজ কৰি ল'ব তাৰ পিছত যদি আপোনালোকৰ বেঞ্চমাৰ্ক বা ডিসেবিলিটি আছে তেন্তে আপোনালোকে সিলেক্ট কৰিব পাৰে যদি আপোনালোকৰ ডিসেবিলিটি নাই নো সিলেক্ট কৰিব তাৰ পিছত ইয়াত আপোনালোকৰ ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াত আপোনালোকৰ এখন পাসপোৰ্ট সাইজ ফটো আৰু এটা সিগনেচাৰ আপলোড কৰিব লাগিব তাৰ পিছত ইয়াত আপোনাৰ আপলোড ক্লাস 10 এডমিট কাৰ্ড তো ইয়াত আপোনালোকে ক্লাস 10 ৰ এডমিট কাৰ্ড বা পাস সাৰ্টিফিকেট আপোনালোকে
আপলোড কৰিব লাগিব তাৰ যেটো ম্যাক্সিমাম আপোনালোকৰ 450 KB হ'ব লাগিব আৰু ফৰমেটটো আপোনালোকৰ PDF হ'ব লাগিব তাৰ পিছত ইয়াত আপোনালোকৰ হায়াৰ সেকেন্ডাৰী মাৰ্কশিট হায়াৰ সেকেন্ডাৰী পাছ সাৰ্টিফিকেট আৰু আপোনালোকৰ যিখন কাষ্ট সাৰ্টিফিকেট ইয়াত আপোনালোকে আপলোড কৰিব লাগিব PDF ফাইলত আৰু আপোনালোকৰ 450 KB আন্ডাৰত হ'ব লাগিব তাৰ পিছত গোটেই ডকুমেন্টছবোৰ আপলোড কৰি ইয়াত আপোনালোকে ডিক্লেৰেচন বক্সত ক্লিক কৰিব আৰু সাবমিট এণ্ড প্ৰিভিউ ফৰ্মত ক্লিক কৰিব আপোনালোকৰ এপ্লিকেশনৰ এটা প্ৰিভিউ এট আহিব আপোনালোকৰ ফৰ্মৰ প্ৰিভিউটো ভালকৈ চাই লব যদি আপোনালোকৰ কিবা ভুল আছে তেন্তে আপোনালোকে বেকত গৈ এডিট কৰি ল'ব আৰু ইয়াত আপোনালোকে ডিক্লেৰেচন দি কনফাৰ্মত ক্লিক কৰিব তাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেচন ফিজ পেমেন্ট কৰিব লাগিব সো ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেচন আইডি আৰু আপোনালোকৰ নেম তাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেচন এমাউন্ট 600 ইয়াত আপোনালোকৰ শো কৰিব ফিজ পেমেন্ট কৰিব কাৰণে আপোনালোকে পে বুটানত ক্লিক কৰিব ইয়াত আপোনাৰ পেমেন্ট গেটৱে খোল খাই আহিব তো ইয়াত আপোনালোকে UPI ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংকিং যিকোনো এটা থ্ৰু দি পেমেন্ট কৰিব পাৰে যদি আপোনালোকে UPI কোড থ্ৰু দি পেমেন্ট কৰিব বিচাৰে পে থ্ৰু UPI QR কোডত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ QR কোড জেনাৰেট হ'ব আৰু এইটো আপোনালোকে Google Pay Phone Pay Paytm যিকোনো এটা এপছ ইউজ কৰি আপোনালোকৰ পেমেন্ট কমপ্লিট কৰিব পাৰে মই আপোনালোকক গাইড কৰিবৰ কাৰণে এই ভিডিওটো বনাইছিলো গতিকে মই এটা পেমেন্ট কমপ্লিট কৰা নাই যেতিয়া আপোনালোকে মেইনলি নিজৰ কাৰণে এপ্লাই কৰিব তেতিয়া আপোনালোকে পেমেন্ট কমপ্লিট কৰাৰ পিছত আপোনালোকৰ যোনখন এপ্লিকেশন ফৰ্ম জেনাৰেট হ'ব আৰু সেই এপ্লিকেশন ফৰ্মখন আপোনালোকে বা যদি আপোনালোকৰ পিডিএফ নাই তেন্তে আপোনালোকে মোবাইলতে ডাউনলোড কৰি সেভ কৰি ল'ব এনেকৈ আপোনালোকে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত 2 বছৰীয়া DLED এন্ট্ৰেন্স এক্সামৰ কাৰণে অনলাইন ফৰ্ম সাবমিট কৰিব পাৰে যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেন্তে ভিডিওটো লাইক কৰিব আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিওৰ নটিফিকেশনসমূহ আপোনালোকে মিছ নকৰে ভিডিওটো প্ৰথমবাৰ শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ